নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই জশ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 7 নম্বৰ অধ্যায় ত্ৰিভুজৰ সৰ্বাংগ সমতা পাঠটি লৈ আহিছো আজি চাও আমি ত্ৰিভুজৰ সৰ্বাংগ সমতাত কি বিষয় আছে তোমালোকে ইতিমধ্যে ত্ৰিভুজ বুলি ক'লে ত্ৰিভুজৰ গোটেইখিনি ধাৰণা তোমালোকে পাইছা হয় নহয় ত্ৰিভুজৰ লগত জড়িত ধৰ্মবিলাক পাইছা পাইথাগোৰাছৰ ধৰ্ম এইবিলাক গোটেইখিনি আমি আগৰ ভিডিঅত আলোচনা কৰিছো আজি এটা নতুন শব্দ ত্ৰিভুজৰ লগত লগ লাগিব হেতু হৈছে সৰ্বাংগ সম বা সৰ্বাংগ সমতা এতিয়া সৰ্বাংগ সম ইংলিছত কি বুলি কোৱা হৈছে কনগ্ৰুয়েন্স সৰ্বাংগ সম মানে হৈছে যিকোনো দুটা বস্তুৰ যদি আকাৰ আকৃতি একে হয় তেনে ক্ষেত্ৰত আমি সেই দুটা বস্তু এটাৰ আনটো সৰ্বাংগ সম হোৱা বুলি কওঁ ঠিক আছে যেনে ধৰা মোৰ হাতত দুটা মুদ্ৰা আছে 10 টকীয়া মুদ্ৰা এই দুটা মোৰ দুখন হাতত আছে ঠিক আছে এতিয়া দুটা মুদ্ৰাৰ আকাৰ আকৃতি একে যাৰ ফলত এটা আনটোৰ ওপৰত যেতিয়া মই থম বা লগাই দিম তোমালোকে দেখা পাবা দুটা মুদ্ৰা এটাৰ ওপৰত ধুনিয়াকে মিলি গৈছে হয়নে ধুনিয়াকে খাপ খাই গৈছে এটাৰ আনটোৰ ওপৰত মিলি গৈছে সো এনে ক্ষেত্ৰত এই দুটা কি হ'ব এটাৰ আনটোৰ সৰ্বাংগ সম হ'ব ঠিক তেনেকে যদি আমি ত্ৰিভুজৰ ক্ষেত্ৰত যদি চাও ত্ৰিভুজৰ ক্ষেত্ৰত দুটা ত্ৰিভুজ এটা ত্ৰিভুজৰ আনটো ত্ৰিভুজৰ কোণৰ লগত যদি একে হয় কোণ সমান আৰু লগতে শীৰ্ঘবিন্দু যদি সমান হয় আৰু বাহু বিলাকো যদি সমান হয় তেনে ক্ষেত্ৰত সেই দুটা ত্ৰিভুজক আমি কি বুলি কওঁ এটাৰ আনটো সৰ্বাংগ সম বুলি কওঁ এতিয়া চোৱা ইয়াতে সৰ্বাংগ সম বস্তুবোৰ এটা আনটোৰ প্ৰতিৰূপ বা অবিকল দুটা বস্তুৰ মাজৰ সৰ্বসম সম্পৰ্কটোৱে হ'ল সৰ্বাংগ সমতা বুজি পালা ন যেতিয়া দুটা বস্তুৰ এটাৰ আনটোৰ প্ৰতিৰূপ বা অবিকল হয় তেতিয়া সেই দুটা বস্তুৰ মাজৰ যেটো সৰ্বসম সম্পৰ্ক হেতুকে কি কোৱা বুলি হৈছে কি বুলি কৈছে সৰ্বাংগ সমতা বুলি কৈছে এতিয়া চোৱা ইয়াতে টুকা এটা দিছে যে সৰ্বাংগম চিত্ৰৰ কি হয় কালিবোৰ সমান হয় সৰ্বাংগসম চিত্ৰবোৰৰ কি হয় কালিবোৰ সমান হয় অনুৰূপ কোণ আৰু অনুৰূপ বাহুবোৰ সমান হ'ব সৰ্বাংগসম ৰেখাখণ্ডবোৰো আকৌ কি হ'ব সমান জোখৰ হ'ব আৰু সৰ্বাংগসমক কি সৰ্বাংগ সমতা কি চিহ্নৰে বুজোৱা হয় এইটো চিহ্ন অৰ্থাৎ সমান চিহ্নৰ নিচিনা থাকিব আৰু ওপৰত আমি এনেকে দিব লাগিব সো এইটো হ'ল সৰ্বাংগ সমতাৰ যেটো চিহ্ন আমি ব্যৱহাৰ কৰো হেইটো হ'ব তো বুজি পালা না যে দুটা সৰ্বসম বস্তুৰ অনুৰূপ কোণ অনুৰূপ বাহুবোৰ হিয়তৰ সমান হ'ব লাগিব আৰু হিয়তৰ কালিবোৰ সমান হ'ব লাগিব এতিয়া চোৱা সৰ্বাংগসম ৰেখাখণ্ড কনগ্ৰুয়েন্স অফ লাইন সেগমেন্ট এতিয়া ইয়াতে AB আৰু EF দুডাল ৰেখাখণ্ড দিছে যি দুডালৰ জোখ একে ঠিক আছে যি দুডালৰ জোখ একে দেখাইছে যাৰ ফলত এই দুডাল কি হ'ব এটাৰ আনটো সৰ্বাংগ হ'ব যদি এডাল ৰেখাখণ্ড আন এডাল ৰেখাখণ্ডত সম্পূৰ্ণভাৱে মিলি যায় তেন্তে ৰেখাখণ্ড দুডালক সৰ্বাংগসম বোলা হয় এইডাল যদি ৰেখা কাটি মই ৰেখাখণ্ড কাটি যদি EF ৰ ওপৰত লগাই দিও তেতিয়া কি হ'ব AB ৰেখাখণ্ডটো EF ৰেখাখণ্ডত সুন্দৰকৈ মিলি যাব তেনে ক্ষেত্ৰত আমি কি ক'ব পাৰো যে এই ৰেখাখণ্ড দুডাল কি হয় সৰ্বাংগসম হয় বুলি আমি ক'ব পাৰো কোণৰ সৰ্বাংগ সমতা কনগ্ৰুয়েন্স অফ এংগলছ এতিয়া কোণৰ ক্ষেত্ৰত সৰ্বাংগ সমতা বিলাক কেনেকুৱা হ'ব সমান জোখৰ কোণবোৰ সমন্বিত আৰু যদি দুটা কোণ সমন্বিত হয় তেন্তে হিহতৰ জোখ একে হ'ব লাগিব সমান জোখৰ কোণবোৰ সমন্বিত মানে এটাৰ আনটোৰ লগত সমান বা মিলি যাব পাৰে মিলি গলে আমি তেতিয়া তেনে ক্ষেত্ৰত সেই দুটা কোণক কি বুলি কওঁ সৰ্বাংগসম বুলি কোৱা হয় যেনে চোৱা এই কোণটোত এইটো 40 ডিগ্ৰী আৰু এইটো কোনো 40 ডিগ্ৰী সো মই যদি এই কোণটো কাটি আনি ধুনিয়াকে ইয়াৰে ওপৰত যদি বহাই দিও মই দেখা পাম যে বা তোমালোকে দেখা পাবা যে এই কোণটোৰ ওপৰত ধুনিয়াকে মিলি গৈছে সো তেনে ক্ষেত্ৰত এই দুটা কোণক কি বুলি কোৱা হয় সৰ্বাংগসম বুলি কোৱা হয় নেক্সট সৰ্বাংগসম ত্ৰিভুজ কনগ্ৰুয়েন্স অফ ট্ৰায়াঙ্গলছ যেতিয়া এটা ত্ৰিভুজ আন এটা ত্ৰিভুজৰ ওপৰত এনেদৰে ৰখা হয় যে দুটা ত্ৰিভুজ ইটোৱে হেতুৰ লগত অংশৰ মিল খায় তেতিয়া ত্ৰিভুজবোৰ সমন্বিত হয় তেতিয়া ত্ৰিভুজবোৰ কি হৈ যায় সমান হয় আৰু মিলি যায় ইয়াতে ত্ৰিভুজ ABC আছে ইয়াতে ত্ৰিভুজ PQR
যদি মই ত্ৰিভুজ ABC টো কাটি পেলাই ত্ৰিভুজ PQR ৰ ওপৰত বহুৱাই দিও তেতিয়া মই কি পাম দুটা ত্ৰিভুজ মিলি যোৱা দেখা পাম মিলি কিয় যাব কাৰণ এই দুটা ত্ৰিভুজ সৰ্বসম বুলি আমাক কৈছে হয় না সৰ্বসম হলে দুটা ত্ৰিভুজ এটু হেতুৰ লগত খাপ খাই যায় মিলি যায় আৰু তেনে ক্ষেত্ৰত এনেকুৱা ত্ৰিভুজবোৰকে কোৱা হৈছে সৰ্বসম ত্ৰিভুজ বা সৰ্বাংগসম ত্ৰিভুজ ইয়াক আমি ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR হিচাপে লিখিম আৰু ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR বুলি আমি পঢ়োতে পঢ়িম চিত্ৰ দুটা মিলাই দিলে দেখা যাব এংগল A equal angle P আৰু angle B equal angle Q আৰু angle C equal angle R লগতে দিছে যে আকৌ AB equal PQ AB equal PQ বাহু ঠিক তেনেকে BC equal QR বাহু আৰু কি দিছে AC PR বাহুৰ লগত সমান অৰ্থাৎ এই দুটা ত্ৰিভুজৰ এটোৰ কোণ অনুৰূপ এই ABC ত্ৰিভুজৰ কোণবোৰ PQR ত্ৰিভুজৰ অনুৰূপ কোণৰ লগত সমান হৈ আছে ঠিক তেনেকে বাহুবোৰো ABC বাহুবোৰো কি হৈ আছে তোমাৰ PQR অনুৰূপ বাহুবোৰৰ লগত সমান হৈ আছে ত্ৰিভুজৰ সৰ্বাংগসমতাৰ শৰ্তাৱলী ক্ৰাইটেৰিয়া ফৰ কনগ্ৰুয়েন্স অফ ট্ৰায়াঙ্গলছ এতিয়া দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব কাৰণে কিছুমান শৰ্ত আছে আৰু সেই শৰ্তৰ ভিতৰত প্ৰথমটো দিয়া আছে আমাক কি বাহু 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 শৰ্ত এতিয়া এই চিত্ৰ দুটালৈ মন কৰা চিত্ৰত কি আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF আৰু এই দাগ চিনবিলাক এটো বুজাইছে যে এই বাহুটোৰ লগত সমান ত্ৰিভুজ ABC ৰ BC বাহুটো ত্ৰিভুজ DEF ৰ লগত সমান আকৌ ত্ৰিভুজ ABC ৰ AC বাহুটো ত্ৰিভুজ DEF ত্ৰিভুজটোৰ DF বাহুৰ লগত সমান অৰ্থাৎ আমি ইয়াতে তিনিটা বাহু সমান পাইছো সো এটা ত্ৰিভুজৰ তিনিটা বাহু আন এটা ত্ৰিভুজৰ তিনিটা বাহুৰ হৈতে সমান হলে ত্ৰিভুজ দুটা বাহু 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 সৰ্বাংগসমতাৰ শৰ্তমতে সৰ্বাংগসম হ'ব বুলি আমি ক'ব পাৰো আৰু ইয়াৰ শৰ্তটো হ'ল বাহু 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 শৰ্তমতে এই দুটা ত্ৰিভুজ সৰ্বাংগসম হয় বুলি আমি ক'ব পাৰো এটা উদাহৰণ এটা দিছে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ AB দিছে এইবিলাক 1.5 সেন্টিমিটাৰ ঠিক তেনেকে এই ত্ৰিভুজটোত PQ ৰ মানটো দিছে 1.5 সেন্টিমিটাৰ এই ত্ৰিভুজটোত ABC ত্ৰিভুজত দিছে AC ৰ মানটো 2.5 সেন্টিমিটাৰ আৰু এই বাহুটো আকৌ ইয়াৰ লগত মিলি আছে PR ৰ লগত এতিয়া ছবিৰ পৰা আমি দেখা পাই গম পাইছো যে AB বাহু PQ বাহুৰ লগত সমান হয়নে ঠিক তেনেকে BC বাহু QR বাহুৰ লগত সমান আৰু AC বাহু PR বাহুৰ লগত সমান ঠিক আছে সো এটো বস্তু আমি এতিয়া লিখিম দিয়া আছে AB equal PR AB equal PQ equal কিমান 1.5 সেন্টিমিটাৰ ঠিক তেনেকে BC equal QR কিমান 2.5 সেন্টিমিটাৰ আৰু AC equal PR কিমান 2.2 সেন্টিমিটাৰ গতিকে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR কি শৰ্তমতে সৰ্বাংগসম হ'ল বাহু 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 তিনিটা বাহুৱে আনটো
ত্ৰিভুজৰ অনুৰূপ বাহুৰ লগত সমান গতিকে ইয়াতে আমি লিখিম বাহু 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 শৰ্ত মতে এইখিনি আমি পালো এতিয়া সুধিছে যদি সৰ্বাংগসম হয় সম্বন্ধটো প্ৰতীক ৰূপত লিখিব দিছে এতিয়া কিয়তো অনুৰূপ অংশবোৰ যে সমান হেইটো আমাক লিখিব দিছে সো আমি লিখি দিও এতেকে ত্ৰিভুজ দুটাৰ অনুৰূপ অংশবোৰ সমান সমান হ'ব তেকে অনুৰূপ শীৰ্ঘ বিন্দু অনুৰূপ শীৰ্ঘ বিন্দুৰ ক্ষেত্ৰত যদি আমি লিখিব লাগে A P A আৰু P পইণ্টটো একে হ'ব A শীৰ্ঘ বিন্দু P ৰ লগত অনুৰূপভাৱে একে হ'ব তাৰ পিছত B Q ৰ লগত B শীৰ্ঘ বিন্দুটো আনটো অনুৰূপ শীৰ্ঘ বিন্দুৰ লগত সমান হ'ব আৰু C R ৰ লগত C টো R ৰ লগত এই চিনটো কি বুজাইছে যে অনুৰূপ শীৰ্ঘ অনুৰূপ বুলি বুজাইছে করসপন্ডিং তাৰ মানে A P ৰ লগত সমান B Q ৰ লগত সমান হেনেকে নেক্সট আহিব অনুৰূপ বাহুৰ ক্ষেত্ৰত যদি আমি চাও এইবিলাক আমি লিখিছো না AB ইকুৱেল এইখিনি সো হেতুৱে লিখি দিম AB অনুৰূপ বাহু PQ ৰ লগত একে নেক্সট BC অনুৰূপ বাহু QR নেক্সট AC অনুৰূপ বাহু PR ৰ লগত একে নেক্সট আহিব অনুৰূপ কোণৰ ভিতৰত আহিব শীৰ্ঘ বিন্দু কিটাই আমি লিখিব পাৰিম এংগেল দিলে হল এংগেল A অনুৰূপ কোণ এংগেল P এংগেল B অনুৰূপ কোণ এংগেল Q আৰু এংগেল C অনুৰূপ কোণ হ'ব এংগেল R সো এইখিনি আমাক দিছিলে আৰু অনুৰূপ অংশখিনিও আমাক মানে লিখিব দিছিলে সো এইখিনি হ'ল নেক্সট আহিব বাহু কোণ বাহু শৰ্ত এতিয়া বাহু কোণ বাহু অৰ্থাৎ বাহু থাকিব কোণটো থাকিব বাহু থাকিব এতিয়া দুটা চিত্ৰত চোৱা তোমালোকে ইয়াতে কি আছে ABC DEF AB বাহুটো DE ৰ লগত সমান মাজৰ মধ্যৱৰ্তী কোণটো ইয়াৰ কোণৰ লগত সমান আৰু এই বাহুটোৰ লগত সমান ঠিক আছে সো আমি কি লিখিম যে যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিহতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ অনুৰূপ দুটা বাহু আৰু হিহতৰ মধ্যৱৰ্তী কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা বাহু কোণ বাহু সৰ্বসমতাৰ শৰ্ত অনুযায়ী সৰ্বাংগসম হ'ব তাৰ মানে দুটা বাহুৰ মাজত কোণটো থাকিলে তেতিয়া সেই ক্ষেত্ৰত আমি বাহু কোণ বাহু শৰ্ত মতে সেই ত্ৰিভুজ দুটা কি বুলি ক'ব পাৰো সৰ্বাংগসম বুলি ক'ব পাৰো উদাহৰণত দিছে যে চিত্ৰত ABC আৰু DEF ৰ দুটা ত্ৰিভুজ AB দিছে আমাক কিমান 7 সেন্টিমিটাৰ BC দিছে 5 সেন্টিমিটাৰ আৰু এংগেল B দিছে 50 ডিগ্ৰী ঠিক তেনেকে ইয়াতেও দিছে DE 5 সেন্টিমিটাৰ EF দিছে 7 সেন্টিমিটাৰ এংগেল E টো দিছে 50 ডিগ্ৰী এতিয়া এই দুটা ত্ৰিভুজ সৰ্বাংগসম হয় নে নহয় আমাক দেখুৱাব দিছে আমি এইখিনিতে লিখি দিও দেখা পাবা ন সমাধান কি দিয়া আছে আমি লিখি লওঁ দিয়া আছে কি AB ইকুৱেল 7 সেন্টিমিটাৰ এটু লগত মিলি আছে EF
কিমান 7 সেন্টিমিটাৰ মই ইংলিছতো এনেকে লিখিব পাৰো সেন্টিমিটাৰ নেক্সট BC ইকুৱেল BC 5 সেন্টিমিটাৰ কোনটো বাহু এইটো DE কিমান 5 সেন্টিমিটাৰ আৰু কি দিছে তিনটা কাৰণ আমি দেখাব লাগিব মানে সৰ্বসম হ'ব কাৰণে এটা হল এংগল B ইকুৱেল এংগল E কিমান 50 ডিগ্ৰী হয়নে দেখালো ন তো তিনিটা আমি যুক্তি দিব পাৰিলো সমান হোৱাৰ সো এতিয়া লিখি দিও এতেকে ত্ৰিভুজ ABC সো ABC B কোনটো মাজত পৰিছে সৰ্বাংগসম ত্ৰিভুজ নামটো দিউতে সাৱধান হবা নেক্সটৰ কাৰণে AB কি আছিল 7 সেন্টিমিটাৰ সো আমি ইয়াতে কি আনিব লাগিব 7 সেন্টিমিটাৰ টো আনিব লাগিব অৰ্থাৎ FED আমি লিখিব লাগিব FED তেতিয়া ই টো মাজত পৰিব কোন কিটা মাজত পৰিবই লাগিব ঠিক আছে সো কি শৰ্ত মতে হ'ব এই দুটা সৰ্বাংগসম বাহু কোন বাহু হয়নে বাহুটো আমি বা বুলি লিখিব পাৰো বাহু কোনটো কো বাহু শৰ্ত মতে এইটো হল আমাৰ নেক্সট কোন বাহু কোন শৰ্ত এবাৰ দুটা কোণৰ মাজত বাহুটো থাকিব ঠিক আছে যদি এটা ত্ৰিভুজৰ দুটা কোণ আৰু হিয়তৰ উমৈহতীয়া বাহুটো অন্য এটা ত্ৰিভুজৰ অনুৰূপ দুটা কোণ আৰু হিয়তৰ উমৈহতীয়া বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা কি বুলি কোৱা হ'ব সৰ্বাংগসম বুলি কোৱা হ'ব সো চিত্ৰত দেখিছা এংগল A ইকুৱেল এংগল A ডেশ হৈছে তাৰ পিছত এংগল C ইকুৱেল হৈছে এংগল C ডেশ আৰু মাজৰ AC টো কাৰ লগত সমান A ডেশ C ডেশ সো এনে ক্ষেত্ৰত ইয়াক আমি কি বুলি কম কোন বাহু কোন শৰ্ত কোন বাহু কোন শৰ্ত মতে এই দুটা ত্ৰিভুজ কি হৈ আছে সৰ্বাংগসম হৈ আছে ইয়াৰে উদাহৰণ এটা আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ মানবিলাক আমাক দিছে এতিয়া আমাক কৈছে যে কোন বাহু কোন শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম হয় নে নহয় পৰীক্ষা কৰিব দিছে এতিয়া ইয়াতে কৰি দিও সমাধান দিয়া আছে নেক্সট স্লাইডত কৰা নাই কাৰণ আকৌ বেক কৰি চাই থাকিব অলপ দিগদাৰ হয় ইয়াতে কি লিখিম আমি এংগল B ইকুৱেল এংগল Q কিমান 60 ডিগ্ৰী হয়নে ঠিক তেনেকে BC এটো ত্ৰিভুজৰ BC ইকুৱেল QR কিমান 10 সেন্টিমিটাৰ cm লিখিছো স্মল লেটাৰ হা তাৰ পিছত এংগল C ইকুৱেল এংগল R কিমান 30 ডিগ্ৰী তো তিনটা যুক্তি দিব পাৰিলো সমান হোৱাৰ এতেকে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABC ঠিক আছে ABC আমি নাম দিছো সো BC মানে এই কোণটো আহিব ঠিকে আছে PQ R ৰ লগত সৰ্বাংগসম হ'ব সো ইয়াৰ শৰ্তটো হ'ব কি হ'ব উ বা উ শৰ্ত মতে তো এইটো আমি পালো ইয়াত ঠিক আছে এই তিনিটা আমি শৰ্ত এতিয়া পালো এতিয়া মূল্যায়ন ভাগটোত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ ইয়াতে তো এটা আহিব লাগিছিলে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ত কি দিছে আমাক যদি ত্ৰিভুজ দুটা আঁকি দিও ত্ৰিভুজ দুটা আঁকি লৈছো A B C D E F কি দিছে AB কাৰ লগত DE লগত সমান আৰু BC EF ৰ লগত সমান আৰু AC DF ৰ লগত সমান তলৰ কোনটো শৰ্ত মতে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ DEF হ'ব কোনটো শৰ্ত মতে যেহেতু তিনিটা বাহু
আনটো ত্ৰিভুজৰ অনুৰূপ তিনিটা বাহুৰ লগত সমান তো শৰ্তটো হ'ব বাহু 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 শৰ্ত মতে কটো হ'ব ইয়াৰ ৰাইট অপচন নেক্সট 2 নম্বৰটো চোৱা চিত্ৰৰ পৰা চাই কোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সৰ্বাংগসম হ'বনে নহয় এই দুটা চিত্ৰ দিছে এতিয়া দুটা চিত্ৰত চোৱা ইয়াৰ কোনটো 50 ডিগ্ৰী এইটো কোনো 50 ডিগ্ৰী এই বাহুটো 7 সেন্টিমিটাৰ এই বাহুটো 7 সেন্টিমিটাৰ এই বাহুটো 5 সেন্টিমিটাৰ এইটো বাহু 5 সেন্টিমিটাৰ গতিকে আমি ক'ব পাৰো যে এই দুটা ত্ৰিভুজ কি হয় সৰ্বাংগসম হয় কাৰণ প্ৰমাণ কৰিব দিলেও আমি তিনিটা যেহেতু যুক্তি পাইছো ইয়াতে ন দিব কাৰণে সো আমি ক'ব পাৰো যে এই দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব সৰ্বাংগসম হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে আজি নতুন বস্তু এটা শিকিলা নতুন এটা শব্দ শিকিলা আৰু সেইটো হ'ল সৰ্বাংগ সমতা আৰু তাৰ ত্ৰিভুজৰ লগত কেনেকে জড়িত হৈ আছে সেইখিনি বস্তু তোমালোকক বুজালো আজিলৈকে এইখিনিয়ে আশা কৰিছো যিখিনি বুজাইছো তোমালোকে বুজি পাইছা আজিলৈ নমস্কাৰ ধন্যবাদ